জয় অগ্নিনাভ বাবা। নমস্কাৰ, মই প্ৰিয়াংকুৱে আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি নতুন বছৰৰ নতুন দিন হিচাপে অগ্নিনাভ বাবা হয়তো বহুতে জানে। অগ্নিনাভ বাবাৰ যি মাহাত্ম্য, এই মাহাত্ম্যৰ বিষয়ে সকলোৱে জানি বুজি আহিছে। ডিজিটেল মন্দিৰ হিচাপে খ্যাত এই বাবা দৰ্শন কৰিবলৈ প্ৰতিদিনে অগণন ভক্তৰ সমাৱেশ ঘটে। এই মন্দিৰভাগ দৰ্শন কৰিবলৈ সকলো ব্যাকুল হৈ পৰিছে। তেনে এভাগ মন্দিৰ নাজিৰাত অৱস্থিত। এই মন্দিৰভাগ দৰ্শন কৰিবলৈ নতুন বছৰৰ নতুন এটা দিন হিচাপে আমি বাবা শ্ৰীচৰণত আশীষ ল'বলৈ আমি আগবাঢ়িলোঁ এই মন্দিৰভাগলৈ। আচলতে প্ৰতিদিনে কি হয়, এই বাবাৰ দৰ্শন কৰিবলৈ অত্যাধিক দূৰ দূৰণিৰ পৰা বাবাৰ আশীষ হিচাপে আশীষ বিচাৰি বাবাৰ শ্ৰীচৰণলৈ আহে। আমিও সেই আশীষ হিচাপে বাবাৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিবলৈ আমিও আগবাঢ়িলোঁ সেই মন্দিৰভাগলৈ। বিশেষকৈ ভক্তৰ অধিক সমাগমৰ বাবে আমি বহুত দেৰি লাইন পাতি ৰৈ থাকিবলগীয়া হ'ল। তথাপিতো ভগৱানৰ শ্ৰীচৰণ দৰ্শনৰ বাবে অৰ্থাৎ বাবাৰ ওচৰত আশীষ বিচাৰি আমি যে ভাগৰুৱা অনুভৱ নকৰিলোঁ। কাৰণ বাবাক আমি শ্ৰীচৰণত দৰ্শন কৰিবলৈ অৰ্থাৎ বাবাৰ শ্ৰীচৰণ দৰ্শন কৰিবলৈ বুলি আমি শাৰী পাতি আছিলোঁ। আৰু অৱশেষত বাবাৰ শ্ৰীচৰণ দৰ্শন কৰিবলৈ আমি সুবিধা পাইছিলোঁ। যি কি নহওক, বাবাৰ দৰ্শন কৰিবৰ বাবে শাৰী পাতি থাকিলেও যেন আমাৰ ভাগৰ অনুভৱ নহয়। আচলতে এই অনুভৱটো আপোনালোকে তালৈ গ'লে অৰ্থাৎ বাবাৰ ওচৰলৈ গ'লেহে আপোনালোকে উপলব্ধি কৰিব। আচলতে যি জাগ্ৰত শক্তিয়ে বাবাৰ যি জাগ্ৰত শক্তিয়ে সকলোকে মোহিত কৰে। এই বাবাক আমি শ্ৰীচৰণৰ সেৱা নিবেদন হিচাপে আমি সেই বৰ চাকি গছতে কি হয়, আমি তেল মিঠাতেল আমি ঢালোঁ। অৰ্থাৎ বাবাৰ শ্ৰীচৰণত আমি এই চাকি গছতে আমি কি কৰোঁ, তেল আমি ঢালোঁ। আৰু সেইদৰে আমিও বাবাৰ চৰণত আমি কি কৰোঁ, সেই চাকি গছতে আমি তেল ঢালোঁ। সকলো ভক্তই এনেদৰে ঢালে। অৱশেষত বাবাক আমি দৰ্শন কৰিলোঁ, বাবাৰ ওচৰত আশীষ বিচাৰিলোঁ। বাবাই যাতে মনোকামনাবিলাক সিদ্ধি কৰে সেইবাবে আমি তেওঁৰ ওচৰত চৰণত আমি নিবেদিলোঁ। আৰু সেয়া বাইদেৱে সকলোকে আশীষ দি আছে, বাইদেৱে নিৰ্মালি দি আছে। আমিও তেনেদৰে কি হ'ল, আমি তাৰ পাছত বাইদেউৰ ওচৰত আমি নিৰ্মালি হিচাপে আমি কি কৰিলোঁ, সেৱা আগবাঢ়িলোঁ অৰ্থাৎ লাইন পাতিলোঁ। আৰু পাছত কি হ'ল, আমি প্ৰসাদ হিচাপে আমি প্ৰসাদ খালোঁ। প্ৰসাদ খাই আমি তাত আপোনালোকে এটাই কথা উপলব্ধি কৰিব যে বাবাৰ যিবিলাক গুণ গৰিমা, এই গুণ গৰিমাই যে আপোনাক কি কৰিব, সেই ঠাইৰ পৰা আপোনাক আঁতৰি আহিবলৈ নিদিবই। যিমান যি নহওক, বাবাৰ ওচৰত যি আশীষ বিচাৰি আমি গ'লোঁ, বাবাৰ শ্ৰীচৰণত আমি সেৱা নিবেদিছোঁ। ভগৱন্তই যাতে আমাক কুশলে ৰাখক, নতুন বছৰত যে আমি এটা ভাল সিদ্ধি লাভ কৰিব পাৰোঁ তাৰ মনোকামনাই আমি আহিলোঁ। আপোনালোকে হয়তো বহুতে আহিছে বাবাৰ শ্ৰীচৰণ দৰ্শন কৰিবলৈ, আৰু বহুতে কি হৈছে, ফেচবুক মাধ্যমতে হওক বা যিকোনো মাধ্যমতে আপোনালোকে দেখি আহিছে। এয়া হৈছে বাবাৰ বাহন। বাবাৰ বাহনত সকলোৱে কি কয়, বাবাৰ বাহনৰ কাণত কি কয়, তেওঁলোকে নিজৰ মনোকামনাবিলাক কয়, নিজৰ আশাবিলাক তেওঁলোকে ব্যক্ত কৰে। আচলতে এটা সুন্দৰ পৰিৱেশ, যি সুন্দৰ পৰিৱেশত বাবা বিৰাজমান হৈ আছে। আচলতে ইমান এটা সুন্দৰ পৰিৱেশ সঁচাকৈ বহুত ভাল লাগে, যেতিয়া এই এটা সুন্দৰ পৰিৱেশত বাবাৰ কি হৈছে, জাগ্ৰত হৈছে। আপোনালোকেও বাবা দৰ্শনৰ হেতু আহিব। আপোনালোকৰ যদি কিবা আশা আছে বাবাৰ ওচৰত, নিশ্চয় এই মন্দিৰভাগ আপোনালোকে দৰ্শন কৰিব বুলি মই ভাবিছোঁ। যি কি নহওক, এয়া বাইদেৱে ভক্তসকলৰ লগত নিজৰ আলাপ আচৰণ কৰি থকা আপোনালোকে দেখিছে। বাইদেউ এক মিঠা বৰণীয়া, যি বাইদেউ কথাবিলাক আপোনালোকে হয়তো বহুতে শুনিছে, দেখি আহিছে। যি কি নহওক, ভগৱন্তৰ শ্ৰীচৰণত আশীষ হিচাপে আপোনালোকৰ সকলোৱে থাকিব মন যায়।
তেওঁৰ ওচৰৰ পৰা যে আঁতৰি আহিব কোনো মন নকৰে। তথাপিতো সময়ৰ কম হোৱাত কি হয়, আমি বাবাৰ ওচৰৰ পৰা আমি সেৱা নিবেদন কৰি আমি ঘৰলৈ বুলি আহিবলৈ ল'লোঁ। যি কি নহওক, বাবাৰ দৰ্শন কৰি বহুত ভাল লাগিল। বাবাৰ শ্ৰীচৰণত আমি মনৰ কামনা সিদ্ধিৰ বাবে আমি সেৱা ল'লোঁ, চৰণত নিবেদিলোঁ। সদৌ এষত সকলোকে জয় অগ্নিনাথ বাবা, জয় অগ্নিনাথ বাবা, জয় অগ্নিনাথ বাবা। আপোনালোকে যদি মন্দিৰভাগ দৰ্শন কৰা নাই, আপোনালোকৰ মনোকামনা সিদ্ধিৰ বাবে আপোনালোকে দৰ্শন কৰিব পাৰে। মোৰ ভিডিঅ'ৰ মাধ্যমেৰে সকলোকে জয় অগ্নিনাথ বাবা, জয় অগ্নিনাথ বাবা, জয় অগ্নিনাথ বাবা বুলি ক'বলৈ অনুৰোধ জনালোঁ। সদৌ এষত আপোনালোকৰ বাবে সেই অকণমানি ভিডিঅ'টো মই তালৈ গ'লোঁ বাবে আপোনালোকলৈ প্ৰেৰণ কৰিলোঁ। আপোনালোকে কেনে পালে নিশ্চয় জনাব।